প্ৰতিষ্ঠাৰ অসমীয়া জাতীয় বৰ অসম প্ৰতিষ্ঠাৰ ওপৰত এটা পৰ্যালোচনাক লৈ আমাক এই মঞ্চখন দিয়াৰ কাৰণে সৰ্বপ্ৰথমে মই অসম মহোৎসৱৰ আয়োজক সমিতিৰ সকলো কৰ্মকৰ্তালৈ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মঞ্চত উপবিষ্ট আজি সভাৰ সঞ্চালক মহোদয়, প্ৰমুখ্যে চাওলুং চুকাফা বৰ অসম প্ৰতিষ্ঠা 800 বছৰীয়া জয়ন্তীৰ উদযাপন সমিতিৰ আমাৰ সভাপতি তেখেত, সভাত উপস্থিত আলোচক হিচাপে আজি আমাৰ মাজত উপস্থিত আছে চামগুৰি কলেজৰ অধ্যক্ষ, চিন্তাবিদ, লেখক আৰু এটা সময়ত সাংবাদিকতাৰ জীৱনেৰে সমাজ জীৱনত সোমাই পৰা এজন ব্যক্তি ইন্দ্ৰজিৎ বেজবৰুৱাদেৱ। তেখেত আমাৰ উদযাপন সমিতিৰ উপসভাপতি হিচাপে আছে। আমাৰ মাজত আজি উপস্থিত আছে কাৰ্বি আংলং, একেবাৰে আমাৰ কাষতে থকা, যি কাৰ্বি আংলঙৰ সমূহ জনসাধাৰণৰ অন্তৰৰ যিটো খুব বেদনাক আগত লৈ সমাজৰ বিভিন্ন কামৰ মাজেৰে কি সংযোগ কৰিব লাগে আমাৰ পণ্ডিতসকলৰ দ্বাৰা আপোনালোকক সহযোগ কৰিম। এতিয়া মই শ্ৰদ্ধেয় চামগুৰি কলেজৰ এজন তেখেত আমাৰ কাৰ্যকৰী সমিতি এই অনুষ্ঠানটোৰ তেখেতক বক্তব্য শ্ৰদ্ধা জনাইছোঁ। আজিৰ এই আলোচনা ডক্টৰ কমলজ্যোতি গগৈ ডাঙৰীয়া, লিপচান্দ ৰংফাৰ ডাঙৰীয়া, টুটুকান্ত মৰাণ ডাঙৰীয়া, ডক্টৰ সোমেন্দ্ৰনাথ বুঢ়াগোহাঁই ডাঙৰীয়া, মোৰ সন্মুখত আসন গ্ৰহণ কৰা সকলোকে মই নমস্কাৰ জনাইছোঁ। আজিৰ এই গুৰুত্বপূৰ্ণ আলোচনাখনলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই কৃতজ্ঞতা জনাইছোঁ। ফুটছাইত যেতিয়া ভিতৰৰ অঙঠাখিনি ঢাকি থয় জ্বলি যায়। আপোনালোক মোতকৈ যথেষ্ট বয়স, অভিজ্ঞতা, জ্ঞান, গৰিমাত আপোনালোক শ্ৰেষ্ঠ, জ্যেষ্ঠৰ পৰা আৰম্ভ কৰি অসম মুলুকৰ গোটেই কথাখিনি মোতকৈ বহুত ভালকৈ জানে। মই মাত্ৰ এতিয়া চুঙাটোৰ নিচিনাকৈ ফুৰটো মাৰি দিম। আমাৰ এটা কথা আমি কওঁ যে আমাৰ আহোম স্বৰ্গদেউসকলৰ 600 বছৰীয়া ৰাজত্বকালৰ কথা আমি খুব কওঁ। আমাৰ কিতাপ, আমাৰ সোণসেৰীয়া ইতিহাস আছিল। Thank you.
চাওলুং চুকাফা অসমীয়া মহাজাতি গঠন আৰু বৰ অসম প্ৰতিষ্ঠাৰ 800 বছৰীয়া যি জয়ন্তী এই উদযাপন সমিতিৰ সৌজন্যত আজি এখনি আলোচনা চক্ৰ আয়োজন কৰা হয় এই অসম মহোৎসৱস্থলীত যোৰহাটত। এই অসম মহোৎসৱস্থলীত আজি ডক্টৰ ইন্দ্ৰজিৎ বেজবৰুৱা নগাঁৱৰ তেখেতে এটা তাৎপৰ্যপূৰ্ণ ভাষণ আগবঢ়াই অসমীয়া মহাজাতি গঠন আৰু বৰ অসম প্ৰতিষ্ঠা সম্পৰ্কে চাওলুং চুকাফাই যিখিনি কৰি আহিছিল। ইয়াৰ পিছতে আমাৰ লিচন ৰংফা তেখেতে বৰ্তমান প্ৰজন্মই অসমখন কেনেধৰণে বিচাৰে এই সম্পৰ্কত এটা ধুনীয়া ভাষণ আগবঢ়ায়। আৰু ইয়াৰ পিছতে মৰাণ সৰ্ববংশাৱলীৰ সভাপতি টুটুকান্ত মৰাণদেৱে কেনেকৈ অসমীয়া ভাষাত মৰাণসকলৰ কথিত ভাষাবিলাক সোমাইছে, কেনেকৈ অসমীয়া জাতি গঠন হৈছে, ভাষা গঠন হৈছে আৰু বৰ অসম গঠন হৈছে, কেনেকৈ চুকাফাক প্ৰথম তেওঁলোকে বডোফাই স্থান দি চৰাইদেউত ৰাজধানী হতালে, এই গোটেইখিনি কথাই খুব ভাল ধৰণে ব্যাখ্যা কৰিছে। ইয়াৰ উপৰি আজি ইয়াত টাইচাপ যোৰহাট আৰু আমাৰ চাওদাং জাতীয় পৰিষদৰ সভাপতি সম্পাদক সকলোৱে অংশগ্ৰহণ কৰি সহযোগিতা আগবঢ়াইছে। বিশেষকৈ আমাৰ যিজন জয়ন্ত পাটৰ সম্পাদক তেখেতে উদ্দেশ্য ব্যাখ্যা কৰিলে, ৰাজীৱ গগৈয়ে গোটেই অনুষ্ঠানটো আঁত ধৰিলে আৰু সুৰজিৎ গগৈয়ে তেখেতে সকলো ক্ষেত্ৰতে সহায় সহযোগিতা আগবঢ়াই এই আলোচনা চক্ৰখনি যোৰহাটৰ এটি তাৎপৰ্যমূলক আলোচনা চক্ৰ হিচাপে প্ৰতিষ্ঠা কৰিলে। এইটোৱে আজিৰ আলোচনা চক্ৰৰ মূল কথা। ধন্যবাদ।